অশ্লীল অভদ্ৰ নিৰ্লজ্জ আৰু কবলৈ ভাষা নাই সামাজিক মাধ্যমত এটাৰ পাছত এটা অশ্লীল ভিডিঅ' এওঁলোকে ইমান অশ্লীল কথা কেনেকৈ ক'ব পাৰে সামাজিক মাধ্যমত এইবোৰ এতিয়া সামাজিক মাধ্যমৰ জাবৰ হৈ পৰিছে যেটা আমার ভালোবাসার প্রস্তাব দিছে তুই আমার ভালোবাসার মানুষে কোন সাহসে তুই প্রস্তাব দিছা খালি ভালোবাসা না তো ওইটা করবো না গো প্রস্তাব দিছিলাম ওটা কোন নাকি ওটা করবো না গো কোনো সুস্থ আৰু ভদ্ৰ মানুহে ক'ব নোৱাৰা আচৰণ কৰি অশ্লীল ভিডিঅ' বনাই এওঁলোকে সংখ্যালঘু সমাজত এওঁলোকে কি শিক্ষা দিব বিচাৰিছে আজি সংখ্যালঘু সমাজ এতিয়াও মৌনতাত কিয় সোনা কোসে নি কাট দবারো আমার দবারো না বাহাদুরের দবারো তোমারটা বড় ঠিক কইছাও এ শোনা আমার দবারো আর দুইটা নি দুল্লা আমার দবারো মোড়া আচ্ছা তাহলে দুজনে এক কাম করো দুজনে কাপড় খুলো দেখি কারটা বেশি বড় দূর এওঁলোকে এখন সুস্থ সমাজ ধ্বংস কৰিব বিচাৰিছে নেকি সামাজিক মাধ্যমত বিভিন্ন নাম দি পেজ খুলি কমেডি কৰে তেওঁলোকে যিবোৰ কথা আমি হয়তো জীৱনত শুনা নাই কিন্তু এতিয়া এই অসভ্যকেইটা সংখ্যালঘু সমাজ তথা দল সংগঠনে ঘূৰাই আনিব পাৰিবনে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এওঁলোক আপোনাৰ চকুত পৰা নাইনে ইমান অশ্লীল ভিডিঅ' বনোৱাৰ পাছতো কিয় মৌনতা অৱলম্বন কৰি আছে দল সংগঠনে নে এওঁলোকক অশ্লীলতা ঠিকা দিয়া হৈছে অসমৰ নৱপ্ৰজন্মৰ ভৱিষ্যত কি হ'ব বা হ'বলৈ গৈ আছে এবাৰ চিন্তা কৰক সামান্য কেইটা থকাৰ বাবে কিমান তললৈ যাব পাৰে এইসকল ইউটিউবাৰ সহজ ধন ঘটাৰ উপায় হিচাপে সামাজিক মাধ্যমক ব্যৱহাৰ কৰি এক প্ৰকাৰ অশ্লীলতাৰ তাণ্ডৱ চলাইছে এইসকল যুৱক যুৱতীয়ে আমাৰ এই প্ৰতিবেদনৰ পিছত সংখ্যালঘু সমাজ দল সংগঠন তথা অসম চৰকাৰে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয়